এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁৱৰ ভোট গণনা কেন্দ্ৰত আৰু বঙাইগাঁৱৰ বিধায়ক তথা লোকসভা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী ইয়াত আহি উপস্থিত হৈছেহি অকণমান তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম কি ধৰণে সাজু হৈছে কেনেকুৱা আজি ৰাতিপুৱাৰ পৰা হাঁহি আছে আপুনি হাঁহি থকা নাই তাৰমানে আমাৰ যিখিনি কাউণ্টিং এজেণ্ট আছে কাউণ্টিং এজেণ্টখিনি থবৰ কাৰণে মই আহিছোঁ কাউণ্টিং এজেণ্টখিনি সোমালে এতিয়া ভোট গণনা আৰম্ভ হ'ব এতিয়া মই তাৰমানে আমি আছোঁ পূৰ্বৰ পৰাই আমি গম পাইছোঁ যে আজি আমি মিত্ৰজোঁটে এই বৰপেটা লোকসভা সমষ্টিটোত আমি জয়ী হ'ম আৰু জয়ী হোৱা সূত্ৰে আচলতে পৰিৱেশটো চাবৰ কাৰণে এই কাউণ্টিং হললৈকে আমি আহিছোঁ বতৰ ভাল আপোনাৰ ছাপোৰ্টাৰসকলে কাউণ্টিং চেণ্টাৰৰ বাহিৰে কিন্তু ইতিমধ্যে ভিৰ কৰা আৰম্ভ কৰিছে কি ক'ব নাই তেওঁলোকে নিশ্চয় চবেই আশা কৰিছে যে বহুদিনৰ মূৰত আমি বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদে লাভ কৰিবলৈ সক্ষম হওঁ সেইকাৰণে আচলতে প্ৰত্যেকেই আনন্দ উল্লাস কৰিবৰ কাৰণে প্ৰস্তুতি হৈছে সাজু হৈ আছে আৰু তেওঁলোকে তেনেধৰণে আমাৰ দলীয় কৰ্মী বা শুভাকাংক্ষীসকলৰ মাজত তেনেধৰণে এটা পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে আজি যদি জয়লাভ কৰে তেতিয়াহ'লে এটা অভিলেখ হ'ব আপোনাৰ বাবে অভিলেখ হ'ব বুলি মই নকওঁ কিন্তু বস্তুটো জয়ী হোৱাটো মই ভাবোঁ নিশ্চিত বুলি হ'ব আৰু গতিকে যিধৰণে আপোনালোকে ভাবে যে অভিলেখ হ'ব নে কি হ'ব এইটো বস্তুটো এইটো মই নকওঁ এইটো ৰাইজে ক'ব আপুনি মেথমেটিক্সৰ টিচাৰ আছিলে তাৰপিছত ৰাজনৈতিকবিদ আপোনাৰ অংক কি কয় অসমত কি হ'ব আৰু দেশব্যাপীত কি হ'ব নাই চাওক অসমত আমি মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ম আমি দুই এটা চিটত আমি হয়তো আমাৰ ফলাফল অলপ বেয়া হ'ব কিন্তু আমি গৰিষ্ঠ সংখ্যক আসনে আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাৰমানে ভৱিষ্যতবাণী কৰিছে মই এই মুহূৰ্তত সেই কথাটোৱেই ক'ম নিশ্চয় যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী নিশ্চয় ফলিয়াব আৰু তেনেধৰণে আমি এই অসমত আমাৰ মিত্ৰজোঁটৰ ৰেজাল্টটো তেনেধৰণেই হ'ব মই তাৰমানে এতিয়া মই এটা কথা ক'ম যে আমি 9 লাখৰ পৰা 10 লাখৰ ভোটৰ ভিতৰত আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম আৰু 9 লাখৰ পৰা 10 লাখৰ ভিতৰত যদি আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে আমি 4 পৰা 5 লাখৰ ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হ'ম চেলিব্ৰেশ্যনৰ কথাটো আমি এতিয়ালৈকে চিন্তা কৰা নাই কিন্তু বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰি আছে গতিকে এই মুহূৰ্তত তাৰমানে সেই কথাটো কোৱাটো উচিত নহ'ব কিন্তু ইয়াত তাৰমানে মই এই কথাটো অনুভৱ কৰিছোঁ যে ৰাইজ তাৰমানে দলীয় কৰ্মী শুভাকাংক্ষীসকলে তাৰমানে আনন্দ উৎসৱ পালন কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত হৈ আছে দিনটোৰ পৰিকল্পনা কি ধৰণৰ আছে যেহেতু এইমাত্ৰ আপুনি ইয়াত আহি উপস্থিত হৈছে নাই মই এতিয়া ঘৰলৈ যাম ঘৰত গৈ মানে গা পা ধুই ওলাই আহিম তাৰপিছত মই এইটো বঙাইগাঁৱৰ কাউণ্টিং হললৈকে আহিম তাৰপিছত অভয়পুৰীৰ পৰা পাঠশালাৰ পৰা নলবাৰীৰ পৰা বৰপেটা ধন্যবাদ থাকিল এয়া আছিলে বঙাইগাঁৱৰ বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু তেখেত ইতিমধ্যে বঙাইগাঁৱৰ যি মহাবিদ্যালয় আছে মহাবিদ্যালয়ৰ ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰৰ তেখেত আহিছিল আৰু আহি পেলাই ইতিমধ্যে অলপ পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট উৎসাহী দেখিবলৈ পোৱা গৈছে ব্যক্তিগৰাকীক আৰু বৰপেটা লোকসভা সমষ্টিৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বৰপেটা লোকসভা সমষ্টিত এইবাৰ তেখেতে প্ৰায় 10 লাখ ভোট পাব বুলি ইতিমধ্যে এটা অনুমান কৰিছে তেখেতে ধাৰণা কৰিছে আৰু এক প্ৰকাৰ বৃহৎ জয় লাভ কৰাৰ তেখেতে ইংগিত দিছে আৰু যেহেতু আজিৰ দিনটোত ভোট গণনা 8 বজাৰ পৰা আৰম্ভ হ'ব আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ কটকটীয়া যি নিৰাপত্তা আছে বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা ইয়াত নিৰাপত্তা ব্যৱস্থা কৰি থকা হৈছে আৰু এটা পানী নসৰকা 3-তৰপীয়া নিৰাপত্তা বেষ্টনী তেখেতসকলে গঢ়ি তুলিছে আমি দৃশ্য দেখুৱাইছোঁ আৰু ভিতৰৰ ভাগত 8 বজাৰ পৰা কাউণ্টিং ইতিমধ্যে আৰম্ভ হ'ব আৰু তাকে লৈ পেলাই এটা উৎসাহজনক পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে আমি দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক যে এতিয়া প্ৰায় ভোট গণনাৰ বাবে সাজু হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ